নমস্কাৰ, মই শশাংক শইকীয়া। আজি আপোনালোকৰ মাজলৈ আহিছোঁ বহু দিনৰ মূৰত। মই এটি বিশেষ বিষয় লৈ ভিডিঅ'টো বনাব বিচাৰিছোঁ। এইকেইদিন আমাৰ অঞ্চলত বহুতে ইলেক্ট্ৰিচিটি বিল দিয়াৰ ক্ষেত্ৰত অলপ দ্বিধাবোধ কৰিছে যে কেনেকুৱা হ'ব। ইয়াৰ কাৰণটো মই বুজাব বিচাৰিছোঁ যে আমাৰ এই অঞ্চলত প্ৰায় 4-5 মাহমান আগতে স্মাৰ্ট মিটাৰ ইনষ্টল হৈছিল। গতিকে আপোনাৰ যিটো ট্ৰেডিশ্যনেল পুৰণা মিটাৰৰ পৰা স্মাৰ্ট মিটাৰলৈ আহোঁতে তেতিয়া অলপ অসুবিধা পাইছিল যে কেনেকুৱা কি বিল হ'ব, যিহেতু পিছত মোবাইলত মেছেজ অহা হ'ল। আগতে আপোনাৰ ট্ৰেডিশ্যনেল হিচাপে বিল দিছিল। গতিকে বহুতে কি হ'ল 3-4 মাহ যিহেতু বিলখন নাহিলে, গতিকে পইচাটো কেনেকৈ দিব গম নাপাব। মোবাইলত মেছেজ আহে, কিন্তু সৰু সৰু মোবাইল, তেওঁলোকে মোবাইল ভালকৈ ধৰক নাচায়ো বা এইটো বস্তু ইমান জ্ঞাত নাথাকে। তাৰপিছত সেইটো যেনিবা 3-4 মাহত গম পোৱা হ'ল। গম পোৱা হোৱাৰ পিছত এতিয়া বৰ্তমান আকৌ নতুন এটা ছিষ্টেমলৈ কনভাৰ্ট হৈছে। যোৱা 9 তাৰিখে যিসকলৰ স্মাৰ্ট মিটাৰ আছিল তেওঁলোকৰ পোষ্টপেইডৰ পৰা প্ৰিপেইড কনভাৰ্ট হোৱা বুলি এটা মেছেজ আহিছে। গতিকে বহুতে সেই মেছেজটোৰ বিষয়ে ভালকৈ বুজি পোৱা নাই। বুজি নাপাই মোক মেছেজটো হোৱাটছএপত চেণ্ড কৰিছে বা কিছুমানে আহি দেখাইছে বোলে এইটো মেছেজ আহিছে, কি আহিছে বুজাই দিয়ক। বা আপোনাৰ বহুতৰ কি হৈছে, বিল দিবলৈ যত্ন কৰিছে কিন্তু বিল দিব পৰা নাই। যিসকলে 9 তাৰিখৰ আগত বিল দিছিল তেওঁলোকৰ কথা নাই। 9 তাৰিখৰ পিছত যিটো ছিষ্টেমটো চেঞ্জ হ'ল, পোষ্টপেইডৰ পৰা প্ৰিপেইডলৈ যেতিয়া কনভাৰ্ট হ'ল, তাৰপিছত অলপ অসুবিধাৰ সন্মুখীন হৈছে। সেই বিষয়ে মই বস্তুটো ভিডিঅ'টোৰ জৰিয়তে বুজাব বিচাৰিছোঁ। গতিকে আশা কৰোঁ আপোনালোকে শেষলৈকে চাব। প্ৰথমতে মই ক'ব বিচাৰিছোঁ যে 9 জানুৱাৰীৰ আগতে কি আছিলে, এতিয়া কি বস্তু চেঞ্জ হৈছে। গতিকে প্ৰথমতে ক'ব বিচাৰিলে আমি ডিচেম্বৰ মাহত যিটো বিল জেনেৰেট হৈছিল সেইটো কথা ক'ব লাগিব। যে জানুৱাৰীৰ কথাটো ক'লে তেতিয়া ডিচেম্বৰটোৰ লগত আপোনালোকে বুজি পাব। এতিয়া ডিচেম্বৰ মাহৰ 2 তাৰিখে যিটো মোবাইলত মেছেজ আহিছিল, ধৰা হওক এজন মানুহৰ বিল আহিছিল 450 টকা। গতিকে অৰ্থাৎ 2 ডিচেম্বৰত যদিওবা তেওঁৰ যদি বিলখন জেনেৰেট হোৱা তেওঁ কি কৰিছিল, নৱেম্বৰ মাহত এইখিনি খৰচ কৰিছিল। নৱেম্বৰ মাহৰ ব্যৱহাৰ হৈছে তেওঁ 450 টকা। গতিকে তেওঁক কি দিয়া হৈছিল, এটা পিৰিয়ড দিয়া হৈছিল, ডিউ ডেট যিটো কোৱা হয়। অৰ্থাৎ 2 ডিচেম্বৰত বিলটো জেনেৰেট হৈছে, তেওঁক 20 তাৰিখলৈকে সময় দিয়া হয়, নহবা কেতিয়াবা 17 তাৰিখ, কেতিয়াবা 25 তাৰিখ, বেলেগ বেলেগ থাকে। যেনিবা ধৰি লওক 20 তাৰিখৰ ভিতৰত 20 তাৰিখ তেওঁৰ ডিউ ডেট গম পালোঁ, ধৰি ল'লোঁ 20 তাৰিখ। গতিকে 2 ডিচেম্বৰ যিটো বিল 450 টকা তেওঁক 20 তাৰিখলৈ দিব লগা আছিলে। 450 টকাটো 20 তাৰিখলৈ যেনিবা তেওঁ নিদিলে, তেতিয়াহ'লে তেওঁৰ কি হ'ব, অলপ ফাইন হৈ যায়। নেক্সট মাহত আকৌ ডিচেম্বৰ মাহৰ বিল হ'ল যেনিবা এইটো ডিচেম্বৰ মাহৰ ব্যৱহাৰ জানুৱাৰীত জেনেৰেট হ'ব 400 টকা। অৰ্থাৎ 4 তেওঁ যদি দিয়া নাই 850 হ'ল। এতিয়া আমি কি কৰিছিলোঁ, আগতে সেই ডিউ ডেটৰ ভিতৰত বিলটো পে'মেণ্ট কৰিছিলোঁ, অনলাইন মেথডেদি হওক বা অফিচত গৈ হওক এনেকৈ। কিন্তু এতিয়া কি হৈছে, আগৰ ছিষ্টেমটো বেলেগ হৈছে। এতিয়া কি হ'ল, আগতে আছিল পোষ্টপেইড, আমি এইখিনি ব্যৱহাৰ ইতিমধ্যে কৰি উঠিলোঁ। কৰাৰ পিছত আমাৰ যিটো ডিউ ডেট এটা পিছলৈ সময় দিয়া হয়, সেইটোৰ ভিতৰত বিলখিনি পে'মেণ্ট কৰিব লাগে। এতিয়া কি হ'ল, এইটো ছিষ্টেমটো পোষ্টপেইডৰ পৰা কি হ'ল, প্ৰিপেইড আমি আগতীয়াকৈ দিব লাগিব। আগতে আছিল পোষ্টপেইড, এতিয়া প্ৰিপেইড। ঠিক তেনেকৈ মোবাইলৰ চিমৰ নিচিনা কথা। বহুতৰ পোষ্টপেইড থাকিলে কি কৰে, তেওঁলোকে যিটো ব্যৱহাৰ কৰা পইচাটো পিছত দিয়ে, প্ৰিপেইড থাকিলে আমি আগত দিব লাগে। আপোনালোকে জানে, আপোনালোকে যিহেতু আজিকালি প্ৰত্যেকে মোবাইল ব্যৱহাৰ কৰে, গতিকে জানে যে 299 টকা আমি প্ৰিপেইড মোবাইলত ৰিচাৰ্জ কৰিলোঁ। কৰিলে কি হয়, 28 দিন আনলিমিটেড আপোনাৰ ফোন ফ্ৰী থাকে, প্লাছ আপোনাৰ কি থাকে, 1.5 GB যেনিবা ডাটা, ক'ৰবাত 1 GB ডাটা, এনেকুৱা 28 দিন পায়। ঠিক তেনেকুৱা এতিয়া যিহেতু প্ৰিপেইড মিটাৰ হ'ল, গতিকে আমি কি কৰিব লাগিব, বিলটো আমি এডভান্স দিব লাগিব। ধৰক আমি 500 টকা এটা ৰিচাৰ্জ কৰিব লাগিব। এই 500 টকাটো আমাৰ দৈনিক যিমান খৰচ হৈ থাকে সেই অনুপাতে কাটি শেষ হৈ যাব। তাৰপিছত আকৌ আমি ৰিচাৰ্জ কৰিব লাগিব। আমি ইয়াৰ আগত কি কৰিছিলোঁ যে নৱেম্বৰ মাহৰ ব্যৱহাৰ 450 টকা আছিল। এই 450 টকাটো আমি নৱেম্বৰৰ ব্যৱহাৰটো ডিচেম্বৰত এটা নিৰ্দিষ্ট তাৰিখৰ ভিতৰত দিছিলোঁ। নিদিলে আমাৰ ফাইন লৈছিল বা আপোনাৰ সুদ হৈছিল। বা এটা সময়ত আমাৰ যিহেতু সৰ্বাধিক সীমা যেনিবা 1000 টকামান আমাৰ বিল হ'ল, ধৰি ল'লোঁ। মই এইটো একুৰেট ফিগাৰটো আপোনাক কোৱা নাই, বা চবৰে এইটো এমাউণ্টটো অলপ বেলেগ বেলেগ থাকে ব্যৱহাৰৰ লগত কথা। গতিকে ধৰি ল'লোঁ 1000 টকা হ'ল, মানুহজনে নিদিলে, তেওঁৰ তেতিয়া কি হ'ল, স্মাৰ্ট মিটাৰত কিন্তু লাইনটো কাটি দিয়ে। ঘৰত মিটাৰত আপোনাৰ লাইটটো জ্বলি থাকে, কিন্তু ঘৰৰ ভিতৰত লাইটটো নজ্বলে। তেতিয়াহ'লে কি কৰিব লাগে, মানুহজনে আকৌ যেতিয়া পইচাটো পে'মেণ্ট কৰিব লাগে, পে'মেণ্ট কৰোঁতে যদি লাইন কাট খাই যায়, এটি পে'মেণ্ট কৰে, তেতিয়াহ'লে 400 টকা পেনাল্টি দিব লাগে। আৰু কাট নোখোৱাকৈ যদি তেওঁৰ পইচাটো দিয়ে, তেতিয়াহ'লে এই পেনাল্টিটো নাথাকে। মই এইটো কোৱা নাই যে 1000 হ'লে আপোনালোকৰ পেনাল্টি লাগে। সকলোৰে বেলেগ বেলেগ হ'ব পাৰে, সেইটো বিষয়ে মই কিমান এমাউণ্ট সেইটো জ্ঞাত নহয়।
গতিকে এতিয়া আমি কি চিষ্টেম কৰিব লাগিব আমি আগতীয়াকৈ পইচাটো দিব লাগিব আমাৰ এই অঞ্চলত যিহেতু 9 তাৰিখে চবৰ তাত মেছেজটো আহিছে গতিকে বিষয়টোৰ বিষয়ে মানুহবিলাকে ভালকৈ গম পোৱা নাই সেইকাৰণে মই বিষয়টো জনাব বিচাৰিছোঁ এতিয়া আৰু এটা মেছেজ আহিছে যে আপোনাৰ বহুতে এইটো কি এইটো বুজি পোৱা নাই মেছেজটো দেখা গৈছে যে যেনিবা মই বহুত কেইজন মানুহে সুধিছে এজন মানুহৰ মই এমাউণ্টটো মনত আছে তেওঁৰ 338 ৰুপিজ অৰ্থাৎ 338 টকা তেওঁৰ জানুৱাৰীত বিল আহিছে অৰ্থাৎ তেওঁ 338 টকা ডিচেম্বৰ মাহত খৰচ কৰিছে গতিকে 338 টকাটো তেওঁৰ মেছেজ আহিছে মোক বুজাই ক'বৰ কাৰণে কৈছে যে ডেইলি 3 টকা 38 পইচা কাটিব এইটো কি কথাটো হ'ল যেহেতু পোষ্টপেইডৰ পৰা প্ৰিপেইডলৈ কনভাৰ্ট কৰিছে অৰ্থাৎ চিষ্টেমটো অলপ চেঞ্জ কৰিছে গতিকে মানুহবিলাকক অলপ সকাহ দিবৰ কাৰণে কি কৰিছে যোৱা মাহৰ যিটো বিল হৈছে অৰ্থাৎ যিখিনি অনাদায় আছে এই ধৰি লওক 338 টকা মানুহজনৰ অনাদায় আছে এইটো 100টা দিনত ভাগ কৰিছে অৰ্থাৎ এদিনত মানুহজনে 3 টকা 38 পইচাকৈ দিলেই হ'ব যদি এইটো এমাউণ্ট বেলেগ হয় কাৰোবাৰ 100 হ'ব পাৰে তেতিয়াহ'লে 1 টকা দিলেই হ'ব কাৰোবাৰ 1000 হ'লে ডেইলি 10 টকা হ'ব এনেকৈ যিমান বিল দিব আছিলে আপোনাৰ জানুৱাৰী 2 তাৰিখে যিটো জেনেৰেট হৈছে ডিচেম্বৰ মাহত যিটো খৰচ কৰিছে সেইটো 100 দিনত ভগাই সেইটো লৈ ল'ব এতিয়া আপুনি যেতিয়া কিছুমান এপত ৰিচাৰ্জ কৰিব গ'লে বা বিল দিব গ'লে দুটা অপশ্যন থাকে এছাম APDCL আপোনাৰ এটা থাকে স্মাৰ্ট প্ৰিপেইড আৰু এটা থাকে APDCL পোষ্টপেইড গতিকে এতিয়া নতুন চিষ্টেমত আপোনালোকে যেতিয়া বিল জমা কৰিব লাগিব যিসকলৰ প্ৰিপেইড হ'ল তেওঁলোকে APDCL স্মাৰ্ট প্ৰিপেইড অপশ্যনত গৈ তেওঁলোকৰ কনজিউমাৰ ID মাৰি মিনিমাম 100 টকা এটা ৰিচাৰ্জ কৰিব লাগে 100 টকাৰ তলত কৰিব নোৱাৰে ইয়াতে এপ নাই গতিকে 100 টকাৰ ওপৰত ৰিচাৰ্জ কৰিব পাৰে আগতে কি আছিল স্মাৰ্ট পোষ্টপেইড অপশ্যনত গৈ তেওঁ কনজিউমাৰ নম্বৰটো মাৰি দিয়াৰ পিছত তেওঁ কিমান বিল আছে সেইটো দেখুৱাই দিয়াৰ পিছত সেইখিনি এমাউণ্ট পে'মেণ্ট কৰিব লাগে এতিয়া কি হ'ব যে স্মাৰ্ট প্ৰিপেইড অপশ্যনত গৈ মিনিমাম 100 টকা তাৰ পৰা আপোনালোকে যিমান ৰিচাৰ্জ কৰে কৰিব পাৰে গতিকে বহুতৰ কি হৈছে যেতিয়া আগৰ চিষ্টেমত স্মাৰ্ট পোষ্টপেইড অপশ্যনত গৈ বিল পে'মেণ্ট কৰিব খোজোতে পৰা নাই মানে তাতে এটা অপশ্যন আহে যে নো ৰেকৰ্ড ফাউণ্ড বা কনজিউমাৰ নট ফাউণ্ড এনেকুৱা অপশ্যন আহে তেতিয়া তেওঁলোকে মানে প্ৰশ্নটো সোধে মানে এনেকুৱা কিয় হৈছে কাৰণ যিহেতু আমাৰ আগতে আছিল APDCL পোষ্টপেইড এতিয়া আমাৰ APDCL প্ৰিপেইড যেহেতু আমাৰ মেথডটো চেঞ্জ হ'ল গতিকে আগৰ মেথডত আপুনি কনজিউমাৰ নম্বৰটো মাৰি দিলে আপোনাৰ এই যিটো বিল পে'মেণ্ট কৰা বা এই ৰিচাৰ্জ কৰা এই অপশ্যনটো নাপাব যিটো যিসকলৰ প্ৰিপেইড হ'ল তেওঁলোকে APDCL প্ৰিপেইড অপশ্যনত গৈ কনজিউমাৰ নম্বৰটো মাৰি দিয়াৰ পিছত তেওঁলোকে মিনিমাম 100 টকা তাৰ ওপৰত যিমান ৰিচাৰ্জ কৰিব পাৰে আৰু যিসকলে এতিয়াও পোষ্টপেইড হৈ আছে তেওঁলোকে আগৰ মেথডতে APDCL পোষ্টপেইডত গৈ যিটো কনজিউমাৰ নম্বৰটো মাৰি দিয়াৰ পিছত তেওঁৰ কিমান বিল হৈছে এইটো দেখাৰ পিছত পে'মেণ্ট কৰিব পাৰে গতিকে আপোনালোকে আশা কৰোঁ এই বস্তুটো বুজি পাইছে আৰু এটা সকাহ এটা এই ক্ষেত্ৰত যে ডিচেম্বৰ মাহলৈকে যিখিনি ব্যৱহাৰ কৰিলে মানে জানুৱাৰীত যিখিনি জেনেৰেট হ'ল সেইখিনি আপোনালোকক 100 দিনৰ ভিতৰত দিব দিছে আপোনাৰ একেদিনাই দিব নালাগে যাৰ যিমান এমাউণ্ট সেইটো 100 দিনৰ ভাগত ভগাব দিছে মানে এই মেছেজটো অহাৰ কাৰণে বহুতৰ এই মানুহবিলাকৰ মনত খেলি মেলি হৈছে সেইকাৰণে মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছোঁ যে চিষ্টেম একো মানে অলপ চিষ্টেমটো চেঞ্জ হৈছে আপোনালোকৰ যোৱা মাহত যিখিনি জেনেৰেট হ'ল সেইটো আপুনি 100 দিনৰ হিচাপত হেৰি কৰিব আৰু এতিয়া প্ৰিপেইড অপশ্যন অৰ্থাৎ মোবাইলৰ নিচিনাকৈ আপোনালোকে ধৰি লওক কিছুমানে কি কৰিছে 500 টকা ৰিচাৰ্জ কৰিছে এতিয়া যেহেতু 9 তাৰিখৰ পৰা চিষ্টেমটো আৰম্ভ হৈছে গতিকে আপোনালোকে এটা বুজাই দিব বিচাৰিছোঁ আজি হ'ল 12 তাৰিখ 9 জানুৱাৰী এতিয়া বহুতৰ এইকেইদিন মাইনাছ হৈছে মানে আপোনাৰ 9 তাৰিখৰ পৰা চিষ্টেমটো হৈছে আপোনালোকে ৰিচাৰ্জ কৰা নাই এইটোতো থাকিলেই বাৰু আগৰটো এইটো কথা মই কোৱা নাই এইটো দিবই লাগিব এইটো 100 দিনত ভগাব তাক বাদে যেনিবা মানুহজনে 9 তাৰিখে 11 টকা খৰচ কৰিলে এতিয়া 9 তাৰিখে 11 টকাটোতো আমি ৰিচাৰ্জ কৰা নাই এইটো মাইনাছ 10 তাৰিখে আমি যেনিবা 15 টকা খৰচ কৰিলোঁ যেনিবা 15 টকা এটা মাইনাছ হৈ আছে 11 তাৰিখে যেনিবা অলপ কম খৰচ হৈছিল 8 টকা যেনিবা 12 তাৰিখে মানুহজনে কালি অলপ পিঠা পনা বেছিকৈ বুজিছে ধৰি ল'লোঁ 33 টকা খৰচ হৈছে ধৰি ল'লোঁ 33 আঠে কিমান 41 51 56 56 একে 67 এই 67 টকা এই 9 তাৰিখৰ পৰা 12 তাৰিখলৈ যেনিবা তেওঁৰ দিবলগীয়া আছে যিহেতু আমি ৰিচাৰ্জ কৰা নাই 67 টকা মাইনাছ হৈ আছে ধৰি ল'লোঁ আজি মই কি 500 টকা ৰিচাৰ্জ কৰি দিলোঁ 500 টকা ৰিচাৰ্জ কৰাৰ পিছত এই 67 টকাটো মানে আমি এই 4 দিন যিটো ব্যৱহাৰ কৰা এইটো যিটো নতুন চিষ্টেমৰ মতে এই 67 টকাটো মাইনাছ কৰিব মাইনাছ কৰিলে কি হ'ব 433 টকা আমাৰ বেলেঞ্চ থাকিব প্লাছ আমি এই 4 দিনত এই 3 টকা 38 পইচাকৈ দিব লগা আছিল নহয় সেইটো আমাৰ 4 দিনৰ পইচাটো কাটি দিব কাটি দিলে কি হ'ব 12 টকা আৰু 12 13 টকা 20 পইচা 4 32 13 টকা 52 মই প্ৰায় 13.5 টকামান আৰু এটা
কাটি দিব 4 টকামান কাটিলে আমাৰ কিমান থাকিব 400 আপোনাৰ ইফালে কি হয় 19 টকা 50 পইচা মান আমাৰ তেতিয়া বেলেন্স থাকিব এতিয়া আপোনালোকে কথাটো গম পালে এতিয়া নতুন সিস্টেমৰ মতে এনেকুৱা হ'ব গতিকে এইটো বিষয়টো ইমান চিন্তা কৰিব লগা নাই আশা কৰো আপোনালোকে এই ভিডিওটোৰ জৰিয়তে গোটেই কথাখিনি বুজি পাইছে আৰু মনত কিবা ডাউট থাকিলে মোক ফোন কৰিব পাৰে বা মোক কমেন্ট কৰিব পাৰে আজিলৈ মানে ধন্যবাদ